পাকা বেতবাৰী সমষ্টিৰ দক্ষিণ পশ্চিম বেতবাৰীত অৰুণোদয় 3.0 নামত ব্যাপক বিসংগতি। বৰপেটা জিলাৰ পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত 41 নং দক্ষিণ পশ্চিম বেতবাৰীত গাঁও পঞ্চায়তত অৰুণোদয় 3.0 নামত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি বহুতো যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হোৱা নাই অৰুণোদয় 3.0ত। বাছনি সমিতিৰ সদস্যক আওকাণ কৰি পঞ্চায়ত সচিব আৰু একাংশ কংগ্ৰেছৰ নেতা পালি নেতাই ধনৰ বিনিময়ত বক্ৰপথেৰে তালিকা বহিৰ্ভূত হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰাত একাংশই ক্ষোভ প্ৰকাশ কৰিছে। আজি পঞ্চায়ত কাৰ্যালয়ত অৰুণোদয় 3.0ৰ প্ৰপত্ৰ নোপোৱা লোকে উপস্থিত হৈ পঞ্চায়ত সচিবক জবাবদিহি কৰে। প্ৰাপ্ত তথ্য অনুসৰি দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জাৰাবাৰী গাঁৱৰ 1 নং ৱাৰ্ডত নিৰ্ধাৰিত 132 গৰাকী হিতাধিকাৰীয়ে প্ৰপত্ৰ পোৱাৰ বিপৰীতে মাত্ৰ 55 গৰাকীয়ে প্ৰপত্ৰ লাভ কৰে। সেইদৰে পুতলাতাৰী গাঁৱৰ 8 নং ৱাৰ্ডত নিৰ্ধাৰিত 127 জন হিতাধিকাৰীয়ে প্ৰপত্ৰ পোৱাৰ বিপৰীতে 223 গৰাকীয়ে প্ৰপত্ৰ লাভ কৰে। 9 নং ৱাৰ্ডত 99 গৰাকীৰ বিপৰীতে 97 গৰাকী আৰু 10 নং ৱাৰ্ডত 107 গৰাকী হিতাধিকাৰীৰ বিপৰীতে 132 গৰাকী হিতাধিকাৰীয়ে প্ৰপত্ৰ লাভ কৰে। এই সম্পৰ্কে বঞ্চিত হিতাধিকাৰী আজি পঞ্চায়তৰ কাৰ্যালয়ত আহি সচিব মহম্মদ আলীক জবাবদিহি কৰা তেওঁ লিখিত অভিযোগ দিয়াৰ পিছত সমস্যাৰ সমাধান কৰিব বুলি উত্তেজিত লোকক হৈমান কৰে। কয়াকুছিৰ পৰা আবু নাছিৰ আলমৰ ৰিপৰ্ট বিলেফ অসম। আঁচনি সম্পৰ্কে আমাৰ উত্তৰ জাৰাবাৰী 1 নম্বৰ ৱাৰ্ডত সেক্ৰেটাৰীৰ উপস্থিতিত এখন গাঁও সভা হয়। তাতে 3জন কমিটিৰ মেম্বাৰ থাকে। মই নিজে লাল মামুদ, আব্দুল ৰুদ আৰু উমান এই 3জনে মিলি অৰুণোদয় আঁচনিৰ ফৰ্মবিলাক সেক্ৰেটাৰী মহোদয়ে জমালে আৰু তাতে উল্লেখ কৰে যে 1 নম্বৰ ৱাৰ্ডত 132 জনৰ নাম দিব পাৰিব। 132 জনৰ হ'ব মানে টাৰ্গেট, বাকী যিমান বেছি দেয় হ'লেও হ'ব নহ'ল নহয়, 132টা হ'বই। তাতে আমি 3জনে মিলি 132টাৰ ঠাইত 136টা 4টা বেছি দি 3জনে স্বাক্ষৰ কৰি সেক্ৰেটাৰীৰ ওচৰত জমা দিছোঁ। সেই স্বাক্ষৰ মতে 3.0 এতিয়া যোনটো ফাইনেল লিষ্ট ওলাইছে তাতে 55টা আহিছে, বাকী 77টা নাই। এই 77টা ক'ত গ'ল আমি আজি সেক্ৰেটাৰী মহোদয়ক ধৰিছোঁ। সেক্ৰেটাৰী কৈছে আমি নাজানো, আমাৰ বাকী 77টা যিখিনি নাম বাদ পৰি থাকিল এই 77টা আমাৰ লাগে। সেইবাবেই আজি আমি সকলো ৰাইজ উপস্থিত হৈছোঁ। আৰু গণ্ডগোলটো যে হ'ল কোনে কৰিছে বুলি অনুমান কৰিলে? গণ্ডগোল এতিয়া যি বুজিব ব্লকৰ পৰা হৈছে বুলি কৈ আছে সেক্ৰেটাৰীয়ে, আকৌ এক্স ব্লক প্ৰেচিডেণ্টে কৈ আছে সেক্ৰেটাৰী উত্থাপন কৰিছে। এইটো আমি যিটো দেখা পালোঁ, আমি পিয়াজ ৱাইজ যিটো মিটিং কৰিছিলোঁ কমিটি লৈ পেলাই যিবিলাক বেনিফিচিয়াৰী বাছা গৈছিল তাতে যিটো টাৰ্গেট আছিল সেইমতে আপোনাৰ ঝাৰাবাৰী যিটো আছিল 1 নম্বৰ ৱাৰ্ডত আছিল পিয়াজ যিটো আছিল 132 আছিল টাৰ্গেট, আৰু তাৰপিছত 2 নম্বৰ যিটো আছিল আমাৰ 2 নম্বৰ ৱাৰ্ড আমাৰ যিটো বিজেপি এমই স্কুল ইয়াতে 122টা আছে। কিন্তু এতিয়া যিটো ফৰ্ম দিয়াৰ যিটো লিষ্ট আহিছে ইয়াতে আহিছে আপোনাৰ যিটো জাৰাবাৰী যিটো এল পি স্কুল আছিল তাতে আহিছে 55টা। আচ্ছা, আৰু আমাৰ এই বিজেপি যিটো এমই স্কুল আছে ইয়াতে 122টাৰ বিপৰীতে আহিছে 128টা। ইয়াতে অলপ বেছি আহিছে 6টা মান, তাতে কম আহিছে 77টা কম আহিছে। আচ্ছা, 77টা কম আহিছে আৰু ইয়াতে 6টা বেছি আহিছে। যিয়েই নহওক, আকৌ ইফালে পুতলাতাৰী আমাৰ ঝাৰাবাৰী কিছু 33টা না 32টা তাতে গৈছে।